নমস্কাৰ। কৌশিক নন্দন বৰুৱাদেৱৰ লিখিত উপন্যাস নিৰিবিলি এটি নীৰৱ কাহিনী পাঠ কৰিব ওলাইছোঁ মই নয়নজ্যোতি নাথে। স্মৃতিয়েই মনৰ আটাইতকৈ চহকী সম্পদ, য'ত সুখ আৰু দুখ দুয়োটাই সমানেই গুৰুত্ব পায়। সেই স্মৃতিৰেই এখন সেউজীয়া পথাৰ ইউনিভাৰ্চিটি। অসমৰ মাজমজিয়াত উষানগৰী শোণিতপুৰতো জিলিকি আছে তেনে এখনেই স্মৃতিৰ চৰণীয়া পথাৰ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, চমুকৈ TU, অথবা কোনো প্ৰেমিক কবিৰ কলমে কোৱা কাঞ্চনৰ চহৰ সন্ধ্যাৰাগিনী বৰুৱা। উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কাঞ্চন নগৰী আজি বাসিন্দা হোৱাৰ পথত। মাক দেউতাকৰ আলাসৰ লাৰু, ঘৰখনৰ একমাত্ৰ ছোৱালী সন্ধ্যা ককা আইতাক খুৰা খুৰীয়েকহঁতৰ মাজৰ পৰা আহিব নোখোজে তেজপুৰলৈ। হাজাৰ বুজনি প্ৰতি সপ্তাহে ঘৰলৈ গৈ থকাৰ এবুৰি প্ৰতিশ্ৰুতি লৈ চকু পানী মচি মচি সন্ধ্যা সোমালগৈ জ্যোতি তোৰণৰ সিপাৰৰ সেউজীয়া পৃথিৱীখনত। হোষ্টেলটোৰ সন্মুখতে এজোপা কৃষ্ণচূড়া, কাষতেই সোণাৰু এজোপাও আছে, যেন কোনোবা চিত্ৰকৰে অঁকা এখনি সুন্দৰ চিত্ৰপত্ৰ। তেজপুৰ বিশ্ববিদ্যালয়ৰ সোণশিৰি ছাত্ৰী নিবাসত আজি সন্ধ্যাৰ প্ৰথমটো দিন। অলপ আগতেই মাক দেউতাকৰ সৈতে তাই আহি সোণশিৰি হোষ্টেলৰ 132 নং কোঠাত আৱাসী হৈছেহি। প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা আঁতৰত থকাৰ বাবে সন্ধ্যা যেন আশ্বস্ত হ'ব পৰা নাই। তেজপুৰ বিশ্ববিদ্যালয় অন্যবোৰতকৈ বহু পৃথক বুলি তাই শুনিছে। এই সেউজীয়াৰ মাজৰ পৰিৱেশটো তাইৰ সঁচাই পচন্দ হৈছে। কাঞ্চন আৰু নাহৰৰ গছবোৰ ঘূৰি ঘূৰি চাইছে সন্ধ্যাই। ইমান ধুনীয়া কেম্পাছ নহয় যেন কোনোবা সাহিত্যিকৰ কলমে নিগৰা সপোনহে। কিন্তু তথাপিও ক'ৰবাত ভয়টোৱে লগ এৰাই নাই তাইক। নতুন ঠাই, নতুন মানুহ, তাতে ৰেগিং নামৰ শব্দটোৱে সপোনতো খেদি ফুৰিছে তাইক। বহুতে কৈছে ইয়াত হেনো ৰেগিং নহয়। তাইও দেখিছে কেম্পাছৰ অলিয়ে গলিয়ে ওলোমাই থোৱা হৰ্ডিংবোৰে যেন বাৰে বাৰে সকীয়াই আছে। তথাপি ৰাতিখননো কি বিশ্বাস, ছিনিয়ৰ 2-3জনী হুৰমুৰকৈ সোমাই আহিলে তাইক হৰ্ডিঙে বচাবহি নে কিবা? কি হ'ল, ভয় লাগিয়ে আছে নি? হঠাৎ কথাবোৰ ভাবি থাকোঁতেই ৰুমমেট বিদিশা বা সোমাই আহিল। নাই বা, এনেই অলপ কৌ নকৌকৈ ক'লে তাই। একো নাই, লাহে লাহে চব ঠিক হৈ যাব। ক্লাছ আৰম্ভ হোৱাৰ পাছত এইবোৰ ভাবিবলৈ সময় নাপাবা। অলপ ওলাই যাওঁ ব'লা, মনটো ভাল লাগিব তোমাৰ। মন নাছিল যদিও প্ৰথম দিনাই নাযাওঁ ক'বলৈ বেয়া লাগিল বাবেই ওলাই আহিল সন্ধ্যা। তেজপুৰ ইউনিভাৰ্চিটিৰ সেউজীয়াবোৰেই তাইৰ আটাইতকৈ বেছি ভাল লাগে। এই সন্ধিয়াৰ সময়খিনিত ইউনিভাৰ্চিটিখনে এটা যেন বেলেগ ৰূপহে লয়। বিদিশা বাৰ লগত সন্ধ্যা গেটৰ বাহিৰৰ ভাৰ্চিটি কৰ্ণাৰলৈ গৈছিল। বাৰ কিবা বস্তু আনিব লগা আছিল। মানুহে যেন ভৰি আছিল দোকানখন। পুৰণিখিনিৰ বাবে দুমাহৰ অন্তত মৰমৰ চৌহদটোত লগৰবোৰৰ লগত ঘূৰাৰ মাদকতা, নতুনখিনি হয়তো নতুন বুলিয়েই সতেজতা। বিদিশা ভাৰ্চিটিৰ কাষৰ মেডিকেলখনলৈ গৈছিল কিবা ঔষধ ল'বলৈ, আৰু সন্ধ্যা অকলেই ৰৈ আছিল। হঠাৎ কেইটামান ল'ৰাৰ হাঁহি শুনি কাষলৈ ঘূৰি চাই দেখে তাইৰ ঠিক কাষতে 4টামান ল'ৰাই চিগাৰেট খাই আছে। টিঙিচকৈ উঠি অহা খংটো দমাই ৰাখিলে তাই যেনে তেনে। ইমান অভদ্ৰনে ইউনিভাৰ্চিটিৰ ভিতৰত খাব নিদিয়াৰ বাবে বাহিৰত সুবিধাটো নেৰে এওঁলোকে। এবাৰ ল'ৰাকেইটাৰ ফালে চাই মুখ ঘূৰাই দিলে তাই। চিগাৰেটৰ গোন্ধ এনেও সহিব নোৱাৰে তাই। এনেয়ে হোৱা হ'লে সন্ধ্যাই কৈ দিলেহেঁতেন। পিছে এতিয়া প্ৰথম দিনাই ফেপেলি পাতি নিজৰ ভৰিত কোঠা নামাৰে তাই। যাওঁ ব'লা সন্ধ্যা, তোমালোক নিউ কামাৰৰ আকৌ সোনকালে ইনটাইম হয় নহয়। ভালেই, এনেও চিগাৰেটৰ গোন্ধত অশান্তি লাগিছে তাইৰ। বিদিশাৰ লগত গেটৰ ভিতৰলৈ খোজ ল'লে সন্ধ্যাই।
ঐ চিগাৰেটটো পেলাই দিলা যে কেলে বে? হঠাৎ কথাখিনি সন্ধ্যাৰ কাণত পৰিলহি। কোন বাৰু চিগাৰেট পেলাই দিয়াচোন? কেনেবাকৈ তাইৰ মুখৰ ভাঁজত গম পালে নেকি অশান্তি পাইছে বুলি? বিদিশা গলেই চাওঁ বুলিও ঘূৰি চাব নোৱাৰিলে তাই।